পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে PM কিষাণৰ আপোনালোকৰ পেমেণ্টটো পাবনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব PFMS সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকক তেনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে লগইন DBT ষ্টেটাছ ট্ৰেকাৰ। ইয়াত DBT ষ্টেটাছ ট্ৰেকাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে কেটাগৰীত আপোনাৰ যিটো কেটাগৰী হয়, ঠিক আছে, PM কিষাণ, NSP, আপোনাৰ এনৰেগা, যিমানখিনি আছে আপোনালোকে এইবিলাকৰ গোটেইখিনিৰ আপোনালোকে পে'মেণ্টটো কেতিয়া আহিব, কিমান তাৰিখে আহিব, গোটেইখিনি প্ৰচেছ আপোনালোকে ইয়াৰ পৰা চাব পাৰে। ইয়াত আপোনালোকক মই দেখুৱাইছোঁ PM কিষাণতো আপোনালোকে ক্লিক কৰি দিব। PM কিষাণত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব, বেনিফিচিয়াৰী ভেলিডেশ্যন অৰ পে'মেণ্ট, ইয়াত আপোনালোকে পে'মেণ্টটো ৰাখিব। তাৰপিছত এণ্টাৰ এপ্লিকেশ্যন ID, ঠিক আছে, এণ্টাৰ এপ্লিকেশ্যন IDত আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল, ঠিক আছে, AS যিটো নাম্বাৰ আছিলে সেই নাম্বাৰটো আপোনালোকে দি দিব, ঠিক আছে। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত এণ্টাৰ বেনিফিচিয়াৰী কোড বা দিব, বেনিফিচিয়াৰী কোডটো দিলেও হ'ব বা আপোনাৰ এপ্লিকেশ্যন IDটো দিলেও হ'ব, ঠিক আছে। অৰ অপশ্যন দিয়া আছে। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু তলত দেখা পাইছে আপুনি কেপচাৰ এটা শ্ব' হৈ আছে, কেপচাৰটো আপুনি ইয়াত ফিল কৰিব, ঠিক আছে। কেপচাৰটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, তলত আপুনি দেখা পাইছে চাৰ্চৰ এটা অপশ্যন আছে, চাৰ্চত আপুনি ক্লিক কৰি দিব। চাৰ্চৰ অপশ্যনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে গোটেইখিনি ডিটেইলছ। আপোনাৰ পে'মেণ্টটো ৰিকুৱেষ্ট হৈছে 27 ছেপ্টেম্বৰত, তাৰপিছত 30 ছেপ্টেম্বৰত আপোনাৰ কি হৈছে, ভেলিডেশ্যন হৈছে, তাৰপিছত এপ্ৰুভ কৰিছে এজেঞ্চিয়ে 30 ছেপ্টেম্বৰত, আৰু বেংকে এতিয়ালৈকে ৰিলিজ কৰা নাই, কিয়নো আজিৰ ডেটত বেংকে ৰিলিজ কৰিব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে পে'মেণ্ট পেণ্ডিং এট বেংক, ঠিক আছে, বেংকৰ পৰা পে'মেণ্টটো পেণ্ডিং হৈ আছে। চ' আপোনালোকে এনেকৈ আপোনালোকৰ PM কিষাণৰ পইচাখিনি চাব পাৰে যে আহিব, কেতিয়া আহিব, আৰু গোটেইখিনি ডিটেইলছ আপোনালোকে এনেকৈ চেক কৰিব পাৰে।